সকলোকে মোৰ ইউটিউব চেনেললৈ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজিৰ ভিডিঅ' আবেলিৰ পৰা আৰম্ভ কৰিলোঁ আৰু এইফালে ছোৱালীৰ লগত গৈ আছোঁ বজাৰত, লগতে আমাৰ কণমানিজনীকো লৈ লৈছোঁ দেই। আজি মানে সন্ধিয়া বজাৰ কৰিবলৈ যাম, যিহেতু আমাৰ ইয়াৰ লোকেল বজাৰ মানে পাতে, খুব ধুনীয়াকৈ মানে পাহাৰৰ শাক চব্জিবোৰো পায় আৰু আপোনালোককো দেখুৱাম। ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং মানে হ'বলৈ গৈ আছে আৰু এটা কথা মানে এনেকুৱা বজাৰৰ একদম মেইন বজাৰত মানে আৰু তেনেকুৱা কথা কৈ মই একদিনো মানে ভিডিঅ' বনাই পোৱা নাই, আজি ফাৰ্ষ্ট টাইম হ'ব। মানে কেনেকুৱা ক'ম, মানে বহুত বেছি নাৰ্ভাছ, মানে এদিনো এনেকুৱা কৈ মই ভিডিঅ' বনোৱা নাই। যদিও মই বনাইছোঁ মানে তেনেকুৱা ভিডিঅ' কৰি লৈ আহোঁ আৰু ভইচ অভাৰ দিওঁ, কিন্তু আজি প্ৰথমবাৰ মই ক'বলৈ গৈ আছোঁ। কেনেকুৱা ক'ম মানে নিজকে মানে বৰ লাজ অনুভৱ হয়। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। পিছে আপোনালোকে কিন্তু একদম নাহাঁহিব দেই, মই যিহেতু ফাৰ্ষ্ট টাইম মানে ক'ম আৰু কৈ ভিডিঅ' বনোৱাটো মানে এটা এক্সপিৰিয়েঞ্চ নিচিনা বুলিয়ে ভাবোঁ, কাৰণ লাজটো মানে বহুত বেছি নাইকিয়া হয় তেনেকুৱা ক'লে, মানে কৈ ভিডিঅ' বনালে। তো আজি মই মানে ক'বলৈ গৈ আছোঁ কেনেকুৱানো হয় ন, আপোনালোকেও চাব, ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে দেই। বলক নহ'লে বজাৰলৈ। এয়া পালোহি মেইন বজাৰত, কাৰণ খোজকাঢ়ি অহাৰ কাৰণে মানে বেছি দেৰিয়ে হ'ল আৰু এনেকুৱা সন্ধিয়াৰ পৰত মানে আহিবলৈ বহুত বেছি ভাল লাগে। সকলোৱে সন্ধিয়াৰ সময়তহে বজাৰ কৰে ইয়াত। আৰু এইফালে আমাৰ টাউনৰ ইয়াত দেখিছে মেইন বজাৰৰ ওচৰতে মানে জিম ক্লাছ নতুনকৈ খুলিছে। যিসকলে মানে জিম কৰিব বিচাৰে ইয়াতে আহে আৰু ধুনীয়াকৈ সন্ধিয়া হ'লে মানে সকলোকে জিম কৰি থকা দেখা পায়। লোকেল বজাৰটো মানে একদম ভিতৰত অলপ সোমাই যাব লাগে। এয়া পালোহি আৰু আপোনালোকক এতিয়াৰ পৰা দেখাবলৈ ষ্টাৰ্ট কৰিম দেই। এয়া চাওক লোকেল বজাৰ, গোটেই মানে পাহাৰৰ শাক চব্জিবোৰ আছে ধুনীয়াকৈ। কিমান মানুহে বজাৰ কৰিবলৈ আহিছে চাওকচোন, অলপ চাই দিয়ক। সকলোৱে মানে আবেলি সময়তহে ইয়াত ধুনীয়াকৈ বজাৰ কৰিবলৈ আহে। চাওক মানে দুই পানে ধুনীয়াকৈ মানে বজাৰ পাতে আৰু এয়া দেখিছে বাঁহৰ গজালি, কাচকল, মানে সকলো বস্তুৱে পোৱা যায়, যোনে যি খাবলৈ ইচ্ছা কৰে আৰু একদম ফ্ৰেছ পাব। আৰু মই এতিয়া প্ৰথমতে আলু কিনিবলৈ যাম, কাৰণ আলু বহুত বেছি দৰকাৰ। ল'ৰা ছোৱালীবোৰে স্কুলত যোৱাৰ সময় হ'লে মই আলুৱে মানে বনাই কৰি সিহঁতক খুৱাই পঠাওঁ, কাৰণ আলু চব্জিটো বহুত বেছি সোনকালে হয়। আৰু আমাৰ মানুহজনৰ এটা চিনাকি দোকান আছে, তাতে আমি আলু কিনিবলৈ হ'লে তাতে কিনো, ধুনীয়াকৈ বজাৰ কৰি লওঁ। তো আপোনালোককো মই দেখুৱাই আছোঁ আৰু প্ৰথম বজাৰৰ ভিতৰৰ কথা কৈছোঁ দেই, পূৰা নাৰ্ভাছ। ৰুকো জৰা, সবৰ কৰো। আৰু মই প্ৰথমতে গৈ আলুৰ দোকানত সোমালোঁ। এই খুৰাজন দোকানৰ পৰাই মানে আমি আলু, নহৰু, পিঁয়াজ এইবোৰ মানে লওঁ। আৰু লাহেকৈ মোবাইলটো ওলাই ছোৱালীক মই ভিডিঅ' কৰিবলৈ দিলোঁ, কথা কেইটামান ক'ম বুলি আৰু, কিন্তু ক'বলৈ নোৱাৰিলোঁ দেখোন। আৰু খুৰাৰ ওচৰত মানে একেবাৰে লাজে লাগিলে জানে, যিহেতু প্ৰথমবাৰ কৈছোঁ মই। তথাপিও মই মানে লাজ পোৱা নাই, ভাবিছোঁ লাজ পালেতো আৰু ক'বলৈ কেতিয়াও নোৱাৰিম, মানে মনত মানে সাহস গোটাইছোঁ। আৰু ইয়াত লৈ লৈছোঁ প্ৰথমতে খুৰা সিহঁতৰ দোকানত আলু এপাৰলা লৈ লৈছোঁ দেই। আলুটো কাৰণ বহুত প্ৰয়োজন বস্তু। আৰু এইফালে খুৰাৰ দোকানৰ পৰা আলু লোৱা হৈ গ'ল বৰ্তমান, আৰু এতিয়া লোকেল বজাৰ কৰিবলৈ আছে। বজাৰ কৰি থাকোঁতে চেণ্ডেল ছিগিলে, মানে হাতত ল'ব লাগিব এতিয়াও। আৰু এইফালে দাদা সিহঁতৰ দোকানতে আহিলোঁ ফেব্ৰিকুইড এটা কিনিবলৈ, কাৰণ চেণ্ডেলটো এতিয়া আঠা খুৱাব লাগিব। দেখিছেনে কেনেকুৱা মানে খুলি গ'ল, যিহেতু নতুন চেণ্ডেল আছিলে এইটো চেণ্ডেল। আজি বজাৰত আহি চেণ্ডেল ছিগি গ'ল, কি হ'ব, একদম বজাৰৰ মাজত বৰ লাজ পাই গ'লোঁ দেই। আৰু ইয়াৰ দাদাৰ দোকানতে ফেব্ৰিকুইড এটা কিনি ল'লোঁ। আৰু ইয়াত চেণ্ডেলত মানে আঠাটো লগাই দিলোঁ। অলপমান মানে 5 মিনিটমান সময় ৰৈ আছোঁ, অলপমান মানে শুকালে ধুনীয়াকৈ পিন্ধি গুচি যামগৈ। এয়া চাওক বঢ়িয়াকৈ মই চেণ্ডেলৰ আঠা লগাই ল'লোঁ, বৰ্তমান এতিয়া পিন্ধিব পাৰিম আৰু। कितने तेजस्वी लोग हैं हमारे पास, कितने शानदार विचार रखते हैं। আৰু এতিয়া সোমাম লোকেল বজাৰত, কেঁচা শাক চব্জি অলপমান কিনিম আৰু কি কিনিম আপোনালোকক দেখুৱাই আছোঁ। অকণমান এন্ধাৰে যে জেগা, মানে সন্ধিয়াই হৈ গ'লগৈ। মাইনাজনীক একেবাৰে কোচত লৈ লৈ বজাৰ কৰি আছোঁ। এইফালে চাওক কি ধুনীয়া কেঁচা অমিতা, এইফালে বাঁহৰ গজালি, কল, বেঙেনা, তিতা কেৰেলা, সকলো বস্তুৱে আছে। আৰু এয়া চাওক পাহাৰৰ নহৰু,
পাহাৰীয়া নহৰু বোলে, কিন্তু মই জীৱনত খাই পোৱা নাই দেই, প্ৰথমবাৰ মানে খাম বুলি ভাবিছোঁ, কিন্তু বনাবলৈহে নাজানো নহয়, কিনি লৈ গ'লেও। समझ रहे हो? इस सज्जन को क्या तकलीफ है भाई? আৰু ইয়াত 3টা জহা কোমোৰা আছিলে, মই এটা জহা কোমোৰা কিনি ল'লোঁ। আৰু জহা কোমোৰা মানে মাংসৰ লগত খাবলৈ খুব ভাল লাগে। আৰু ইয়াত দেখিছে নহয় ডাঙৰ ডাঙৰ একেবাৰে ভোট জলকীয়া, জলকীয়াখিনি দেখি একদম মানে খাওঁ খাওঁই লাগিলে দেই। আৰু ইয়াত চব এইকেইটা পইচা আছে, আৰু আজি একেবাৰে পইচা খালী হ'ল। गजब बेइज्जती है। হাতত কম টকা লৈ বজাৰত আহিলে যে মনে বেয়া লাগে জানেনে। শাক চব্জিখিনি দেখি মোনা ভৰাই কিনি লৈ যাম যেন লাগে, কিন্তু হাতত মহাত্মা গান্ধী নহ'লে বাৰু কোনোবাই এনে দিবনে। যিকণ হাতত টকা আছে অলপ অলপকৈ মিলাই কৰি কিনি লৈ গ'লোঁ। আৰু এইফালে আহি মাছ বজাৰত সোমালোঁ। মাছ বজাৰত আজি মই সৰু সৰু মাছ বিচাৰি ফুৰিছিলোঁ, কিন্তু 3টা দোকানতো নাই। গোটেইকেইটা দোকানতে সুধিলোঁ, কিন্তু ৰৌ মাছ পালোঁ, লগতে আকৌ পংকজ, চান্দা মানে এইবোৰ আছে। পংকজটো বাৰু মই নাখাওঁ, ৰৌ মাছকে অকণমান লৈ লৈছোঁ। আৰু মই ৰৌ মাছ কিনি থাকোঁতে বৰ ভাল মাছ এটা দেখিলোঁ দেই, মিছা মাছ। দামটো সুধিছোঁ নহয়, 500 টকা লাগে বোলে। বাপৰে, 500 টকা মিছা মাছ বাৰু কিনি খাবলৈ পাৰিমনে? গতিকে ৰৌ মাছ লৈ লোৱাই ভাল হ'ব। মইতো ভয়ে খাই গ'লোঁ। আপোনালোকে জানো 500 টকা মিছা মাছৰ দাম শুনিছেনে? হ'বও পাৰে, ঠিক নাই, কিন্তু মই এদিনো মানে কিনি খোৱা নাই, গতিকে মই গম নাপাওঁ। আৰু এটা কথা কৈছিলোঁ আপোনালোকক, মানে মই বজাৰৰ মাজত ভিডিঅ' বনোৱাৰ সময়ত কথা কৈ কৈ ভিডিঅ' বনাম বুলি, কিন্তু অৱশেষত নোৱাৰিলোঁ জানে। ইমান মানুহবোৰে ঘূৰি ঘূৰি চালে নহয়, একেবাৰে লাজে পাই গ'লোঁ। আৰু গোটেইকেইটাই মতা মানুহ আছে, মানে মাইকী মানুহ এজনো নাই মাছ বজাৰত। গতিকে উপায় নাই, কিনি কৰি আৰু গুচি আহিলোঁ। কিন্তু চেষ্টা কৰিছোঁ দেই, চেষ্টাই আদিমল বুলি কয় নহয়। আজি এদিন চেষ্টা কৰিলোঁ, গতিকে আৰু চেষ্টা কৰিম। আৰু এনেকুৱাই মানে লাহে লাহেকৈ মোৰ লাজটো যাতে নাইকিয়া হওক। আৰু বজাৰ কৰি মেলি হৈ যোৱাৰ পিছত ছোৱালীৰ লগত লাহে লাহেকৈ আৰু আহিলোঁ দেই। আৰু মোনাটো মই অকলে দাঙিব পৰা নাই দেই, ছোৱালীৰ লগত দুটাই ধৰি লৈছোঁ, কাৰণ মোৰ মাইনাজনীৰ লগত অকণমান অসুবিধাও হৈছে মানে মোনা ধৰিবলৈ। এইখিনি লোকেল বজাৰ, আৰু এইখিনিৰ পৰা আৰু দেখিছে পৰা অন্ধকাৰ, মানে বজাৰ নাই আৰু এইখিনিৰ পৰা। দোকান এটা পালোঁ, সেইখিনিতে এটা কলম কিনিছোঁ। পইচাটো দিছে 10 টকা। বৰ্তমান ঘৰত আহি পালোহি, আৰু আজি আহোঁতে বহুত মানে সন্ধিয়াই হৈ গ'ল, প্ৰায় 7টা মানে এতিয়া বাজিলে। আৰু বজাৰ কি কৰিছোঁ আপোনালোককো দেখুৱাই আছোঁ। হাতত বহুত টকা কম, গতিকে মই অকণমান বজাৰ কৰি লৈ আহিলোঁ। আনিছোঁ ঢেকীয়া, লগতে ঔটেঙা আনিলোঁ কেইটামান, আৰু এইফালে আনিছোঁ জহা কোমোৰা লৈ আহিছোঁ দেই। আৰু এইফালে মাছ অকণমান লৈ আহিলোঁ ঔটেঙাৰ লগত খাবলৈ। আৰু দেখিছে আলুটো যিহেতু ল'ৰা ছোৱালীকেইটাই ৰাতিপুৱা মানে স্কুললৈ খাই যাব লাগে, গতিকে আলু কেইটামান লৈ আহিলোঁ। আৰু এপাৰলা আনিছোঁ, কিন্তু আলুটো বহুত ডাঙৰ কাৰণে মানে কমকৈ দেখিছে। আৰু যি কি নহওক, আজিৰ ভিডিঅ' মানে ইমান দীঘলীয়া কৰা নাই। ভিডিঅ'টো যদি চাই ভাল পাইছে, লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নতুন এটা ভিডিঅ'ত সকলোকে লগ পাম। বাই বাই।